নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে স্বাগতম জনাইছো এই শ্ৰেণীলৈ আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থটি অধ্যায় কাৰ্বন আৰু তাৰ যৌগ হ'ব আৰু যাক আমি ইংৰাজীত কওঁ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড এটো আমাৰ চতুৰ্থ ভাগ ফৰ্থ পাৰ্ট হয় ইয়াৰ তিনিটা ভাগ ইতিমধ্যে তোমালোকে পাইছা ভিডিও এটা চাইছা নিশ্চয় যদি কিবা ডাউট থাকে জনাবা তাত মই তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰি দিম এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ চতুৰ্থ ভাগটো যত আমি পঢ়িম তোমালোকৰ হেৰিৰ পৰা মানে তোমাৰ কাৰ্বন যে এটা বন্ধুসুলভ মৌল কিয় হয় তাৰ পৰা আৰম্ভ কৰিম তাৰ পিছত হিয়তৰ সহযোগী যোনবিলাক তোমালোকৰ হেৰি আছে এটো কি বুলি কয় কাৰ্যকৰী মূলক আছে কাৰ্যকৰী মূলক বিলাক পঢ়িম তাৰ আগতে আমি তাৰ হেৰি তোমালোকৰ এই সংপৃক্ত আৰু অসংপৃক্ত যৌগৰ কথা পঢ়িলো এতিয়া আমি আজি ষ্টাৰ্ট কৰিম তাৰ পিছৰ পৰা হ'ব ঠিক আছে দিয়া আৰম্ভ কৰো কিবা ডাউট থাকিলে জনাবা এতিয়া চোৱা আমাৰ প্ৰথম যোনটো টপিক হৈছে আজিৰ ভাগটোৰ হেতু হৈছে যে কাৰ্বন বোৰ বন্ধুসুলভ প্ৰকৃতিৰ মৌল তো তোমালোকৰ পৰীক্ষাত আহিব পাৰে টুকা লিখিবলৈ যে কাৰ্বন টু এটা বন্ধুসুলভ মৌল কিয় এই লাইনটো দিবেনি এতিয়া তোমালোকে এইবিলাক লিখিব লাগিব কিয় হয় তোমালোকক মই বুজাই আছো প্ৰথমতে এবাৰ নোটছটো চাই লোৱা ইয়াত কৈছে যে কাৰ্বন আৰু কাৰ্বনে আন মৌল যেনে হেলোজেন নাইট্ৰজেন সালফাৰ ইত্যাদি হৈতে কি কৰিব পাৰে বন্ধনী গঠন কৰিব পাৰে আৰু একেডাল হাইড্ৰকাৰ্বন শৃংখলত হাইড্ৰজেন পৰমাণু এই মৌলবোৰ প্ৰতিস্থাপন কৰিব পাৰে হৈ গল এতিয়া কাৰ্বনৰ যোজ্যতা 4 এটো আগতে পঢ়ি আহিছো আমি হয় এতিয়া এই হাইড্ৰজেনৰ ঠাইত থকা মৌলক বিখম পৰমাণু বোলা হয় এজত এইবিলাক যোনবিলাক মানে প্ৰতিস্থাপন হ'ব বুলি ক'লো যে প্ৰতিস্থাপন হোৱা যোনবিলাক মৌল হ'ব এইবিলাক কি বুলি কম আমি বিখম মৌল বা হেটেৰোটম এই ডেফিনেশ্যন তোমালোকৰ এক নম্বৰীয়া প্ৰশ্ন আহিব পাৰে ঠিক আছে এতিয়া বিখম পৰমাণু একেলগে থুপ বা মূলক ৰূপেও থাকিব পাৰে হল এটা ভালকে এক্সপ্লেইন কৰিম বুজাম তোমালোকে বা জাস্ট তোমালোকে এখিনি চাই লোৱা এবাৰ আৰু এই মৌলবোৰে এই যোনবিলাক হেৰি থাকিব এইবিলাক বিখম মৌল থাকিব এই বিখম মৌলবিলাক কি কৰিব তোমাৰ এই যৌগটোৰ ধৰ্মটো নিৰ্ধাৰণ কৰিব ধৰ্ম নিৰ্ধাৰণ কৰা মানে কেনেকুৱা হ'ব যৌগটো হ'ব এতিয়া কাৰ্বন শৃংখলৰ দৈৰ্ঘ্য আৰু ৰূপৰ ওপৰত ধৰ্ম বিশেষ নিৰ্ভৰ নকৰে যোনটো কাৰ্বনৰ তোমাৰ কৈছিল যে আগত কাৰ্বনৰ এনেকুৱা শৃংখল হ'ব পাৰে বৃত্ত আকাৰো হ'ব পাৰে তাৰ ওপৰত মানে ধৰ্মবিলাক তোমালোকৰ কাৰ্বনৰ যৌগবিলাক মানে এই ডিপেন্ড নকৰে মানে কাৰ ওপৰত ডিপেন্ড কৰে কাৰ ওপৰত নিৰ্ভৰ কৰে তোমাৰ এই বিখম পৰমাণু বিলাকৰ যত মানে এটা হাইড্ৰজেনৰ জেগাত কাৰ্বনৰ ওচৰত লাগি যাব হ'ব এতিয়া চোৱা এই মৌলবিলাকক কাৰ্যকৰী মূলক বা ফাংচনেল গ্ৰুপ বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হা কাৰ্যকৰী মূলক মানে কি এই বস্তুটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট কাৰ্যকৰী মূলক মানে কি হৈছে যে হাইড্ৰজেনৰ ঠাইত থকা মৌলক প্ৰতিস্থাপন কৰি কিছুমান বিখম মৌল তাত লাগি যায় তাৰ ফলত কি হয় সেই যোনটো বিখম মৌল হ'ব সেই বিখম মৌলটোৱে গোটেই যৌগটোৰ ধৰ্মটো নিৰ্ধাৰণ কৰিব হ'ব আৰু এই যোনবিলাক এই থাকিব মৌলবিলাক অকল এটা মৌল থাকিব পাৰে নাইবা থুপা হিচাপেও থাকিব পাৰে থুপ বা মূলক হিচাপেও থাকিব পাৰে বুজি পাইছা আৰু এইবিলাক এই যোনবিলাক হেৰি থাকিব মৌলৰ হেৰি থুপ বা মূলক থাকিব এইবিলাকে আমি কি বুলি কম আমি কম কাৰ্যকৰী মূলক বুলি হৈ গল ইয়ালৈকে বুজি পাইছা চাগে এতিয়া চোৱা কাৰ্যকৰী মূলকৰ মুক্ত যোগ্যতা ইয়াৰ কি মুক্ত যোগ্যতা ৰেখাৰ দ্বাৰা দেখুওৱা হয় এতিয়া মই দেখাই দিম তোমালোকক ওয়েট কৰা জাস্ট সেকেন্ড চাই লোৱা এবাৰ কাৰ্বনৰ শৃংখলত হাইড্ৰজেনৰ পৰমাণু আঁতৰাই কাৰ্যকৰী মূলক সংযুক্ত কৰা হয় হৈ গল এইখিনি বুজি পালা এতিয়া চোৱা এইবিলাক কিছুমান কাৰ্যকৰী মূলক দিয়া আছে এতিয়া আমি কি পঢ়িলো এটা তোমালোকে মুফালে মনোযোগ দিয়া হা কাৰ্বনৰ যোজ্যতা কিমান থাকে 4 মানে কি হৈছে এনেদৰে 4টা বেলেগ বেলেগ মৌল কাৰ্বনৰ সৈতে যোগ হ'ব পাৰিব এনেদৰে নৰমালি হাইড্ৰজেন থাকে যেতিয়া এই এটা হাইড্ৰজেন বা দুটা হাইড্ৰজেন অতৰাই ইয়াৰ জেগাত বেলেগ এটা কিবা হেৰি আহি যাব মৌল আহি যাব এটো কি বুলি কব সেই মৌলটো কি বুলি কব বিখম মৌল বুলি কম ইয়াত এটা ক্লোৰিন আহি গল এটা কি হলটো ইয়াত বিখম মৌল এটা আহি গল মানে বেলেগ মৌল এটা আহি গল সেই কথাটোৱে ইয়াত কৈছে যে একেডাল হাইড্ৰকাৰ্বনৰ শৃংখলত হাইড্ৰজেন পৰমাণু এই মৌলবোৰে প্ৰতিস্থাপন কৰিব পাৰে মানে প্ৰতিস্থাপন কৰা মানে কি আঁতৰাই পানি কি কৰে তাৰ জেগা লৈ লয় হাইড্ৰজেনৰ জেগাটো সেই মৌলটোৱে লৈ লয় সেই মৌলবোৰ কি হ'ব পাৰে হেলোজেন হ'ব পাৰে নাইট্ৰজেন হ'ব পাৰে সালফাৰ হ'ব পাৰে ইত্যাদি বেলেগ বেলেগ হ'ব আৰু এইবিলাক কি বুলি কম আমি কম এইবিলাকক বিখম পৰমাণু বুলি কওঁ আৰু বিখম পৰমাণুৰ এই গোটবিলাকক মূলকবিলাকক থুপবিলাকক কি বুলি কয় সেইবিলাকক কয় তোমাৰ কাৰ্যকৰী মূলক বা ফাংচনেল গ্ৰুপ
হৈ গল এই কথাটো ইয়াত কৈছে কাৰ্বনৰ যোজ্যতা 4 হয় এই 4 জেগাত এই হাইড্ৰোজেনটা অতৰাই বেলেগ এটা মৌল লাগি যায় হ'ব এটা ক্লোৰিন লাগি গলে তোমাৰ কি হয় ক্লোৰিনটো কি হয় এটা Cl টো কি হয় এটা তোমাৰ এটা হেলোজেন হয় হেলোজেন লাগি গল এটা কি বনি গল তো কাৰ্যকৰী মূলক বনি গল ঠিক তেনেদৰে কিছুমান তোমালোকৰ পাথৰ এখন তালিকা দিয়া আছে এই তালিকাখনত বিভিন্ন ধৰণৰ তোমালোকৰ কাৰ্যকৰী মূলক দেখুৱা হৈছে এইটো চোৱা প্ৰথমটো হৈছে ক্লোৰিন ব্ৰোমিন এইবিলাক কি হৈছে তোমাৰ ক্লোৰিন ব্ৰোমিন বিলাক হেলোজেন ক্লোৰো ব্ৰোমো এইবিলাক এনেকে মানে হাইড্ৰোজেনৰ জেগাত লাগি যাব হ'ব এনেকে যদি এটো কি হয় কাৰ্বন হৈ গল এফালে হাইড্ৰোজেন এফালে ক্লোৰিন লাগি যাব বুজি পাইছা নাবা বেলেগ এফালে লাগি যাব পাৰে কোনো কথা নাই এফালে ব্ৰোমিন লাগি গল এনেদৰে ইহতে কি হয় তোমালোকৰ কাৰ্যকৰী মূলক এই কাৰ্যকৰী মূলক বিলাক কি কৰে এই যৌগটোৰ যোনবিলাক তোমালোকৰ এই ধৰ্ম থাকিব এই ধৰ্মবিলাক নিৰ্ধাৰণ কৰাত সহায় কৰে মানে হিয়তিয়ে নিৰ্ধাৰণ কৰে বস্তুবিলাক গম পাইছা যোনটো শৃংখল থাকিব কাৰ্বনৰ যোনটো শৃংখল যৌগটোৰ শৃংখল থাকিব হেতুৱে কোনো মানে তোমালোকৰ হিয়ৰ যৌগটোৰ ধৰ্মৰ ওপৰত প্ৰভাৱ নেপেলায় কেৱল কোনে পেলাব এই কাৰ্যকৰী মূলক বিলাকে পেলাব কিছুমান কাৰ্যকৰী মূলক দিয়া আছে আৰু নেক্সটটো কি আছিল তোমাৰ এটা দি আছে এলকহল এলকহলৰ যোনটো কাৰ্যকৰী মূলকটো কি হয় এটো OH হয় আৰু এলডিহাইডৰ হয় তোমাৰ CSO কিটেনৰ হয় CO কাৰ্বক্সিলিক এসিড হয় COOH তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ দিয়া আছে হ'ব ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট যে কাৰ্যকৰী মূলক মানে কি এই বস্তুটো অলপ আগত মই কলো এইখিনি তোমালোকে এবাৰ পঢ়ি লোৱা যদি কিবা ডাউট আছে যদি বুজি নোপোৱা কমেন্ট সেকশনত কবা যে মই এটো বুজি পোৱা নাই স্যাৰ আৰু এবাৰ বুজাই দিয়ক তেতিয়া মই নেক্সট যোনটো ভিডিও বনাম তাত আমি ধুনীয়াকৈ আকৌ বুজাই দিম হ'ব ডাউট বিলাক কবা কিন্তু সবে কবা হা হলে এবাৰ চাই লোৱা হা ইয়াত চাবা তোমালোকে কাৰ্যকৰী মূলক মানে কি তাৰ পিছত কাৰ্যকৰী মূলক মানে কি চাবা তাৰ পৰা আৰু কি বিখম পৰমাণু মানে কি এটা ইম্পৰ্টেন্ট আৰু এই গোটেই কনসেপ্টটো আৰু তোমাৰ যদি পৰীক্ষা সুধে যে কাৰ্বন বৰ বন্ধুসুলভ প্ৰকৃতিৰ মৌল কিয় বুলি যদি দি দিয়ে এনেকে তোমালোকে এখিনি লিখিব পাৰিব লাগিব কাৰণ ই কি কৰে কাৰ্বনে আন মৌলবোৰ যেনে হেলোজেন নাইট্ৰজেন সালফাৰৰ সৈতে বন্ধন গঠন কৰে বন্ধন গঠন কৰি যদি যৌগৰ গঠন কৰে হৈ গল এটো কাৰণে এইবিলাক বস্তু বাকি সব যিমান লিখিব পাৰা সিমান নম্বৰ পাবা ভালদৰে বিশেষকৈ তোমালোকে এই কাৰ্যকৰী মূলকৰ কথা লিখিবা হৈ গল এইবিলাক কিছুমান এইবিলাক কাৰ্যকৰী মূলকবিলাক মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এলকহলৰ ক্লোৰিন লাগিলে ব্ৰোমিন লাগিলে ব্ৰোমো এটো হৈ গল তাৰ পিছত আকৌ ইয়াত হাইড্ৰোজেন ইয়াত এবাৰ কাৰ্যকৰী মূলকবিলাক ক'ত লাগে তোমাৰ হাইড্ৰোজেনৰ ইয়াত যে কাৰ্বনৰ ওচৰতে হাইড্ৰোজেন টা থাকিব যে এফালে এইকিটা প্ৰতিস্থাপন কৰি বা আতৰাই এই কাৰ্যকৰী মূলকবিলাক লাগি যাব এলকহলৰ তোমাৰ OH হল এফালে তোমাৰ CSO কিটনৰ তোমাৰ C ডাবল বন্ড O কাৰ্বক্সিলিক এসিড কিমান COH এইটা ইম্পৰ্টেন্ট না তোমালোকে নাপাহৰিবা এইকিটা তোমালোকে যদি পিছত সায়েন্স লোৱা 11 12ত এইখিনি অৰ্গেনিক কেমিষ্ট্ৰি পঢ়োতে বহুত দৰকাৰ হ'ব এইখিনি মানে বেছিক আৰু তোমালোকে মই আগতে কৈছো প্ৰথম ভাগত যে চেপ্টাৰটো কিয় ইম্পৰ্টেন্ট এৰ কাৰণে ভালদৰে পঢ়িবা আৰু বুজি নাপালে কবা হ'ব আমি এতিয়া আহো নেক্সট যোনটো আমাৰ টপিক হ'ব এটো আছে কি সমগণীয় শ্ৰেণী হোমোলগাছ সিৰিজ বা সমগণীয় শ্ৰেণী মানে কি চোৱা এতিয়া কাৰ্বন পৰমাণুবোৰে কি কয় পৰস্পৰে সংযোজিত হৈ বিভিন্ন ধৰণৰ দৈৰ্ঘ্যৰ কাৰ্বনৰ শৃংখল গঠন কৰিব পাৰে এটো কি বুলি কয় কেটেনেশন বুলি কয় আমি আগত পঢ়ি আহিছো এটো বিভিন্ন ধৰণৰ এনেকে কাৰ্বন মিলি যৌগৰ গঠন কৰিব পাৰে হ'ব এই কাৰ্বনৰ শৃংখলৰ পৰা হাইড্ৰোজেন পৰমাণুবোৰ কাৰ্যকৰী মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হয় অলপ আগত পঢ়িলো কাৰ্যকৰী মূলকে কি কৰে তোমাৰ ইয়াত থকা হাইড্ৰোজেন কিটা ইয়াত যে হাইড্ৰোজেন কিটা আছে যে কিটা হাইড্ৰোজেনবোৰ কি হয় প্ৰতিস্থাপন কৰে মানে কি আতৰাই পানি হিয়তি হাইড্ৰোজেনৰ জেগাত লৈ হ'ব এটা কাৰ্যকৰী মূলকৰ উপস্থিতিত শৃংখলৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যৌগবিলাকৰ ধৰ্ম নিৰ্ধাৰণ কৰে এটো অলপ আগত পঢ়ি আহিছো আৰু এবাৰ তোমালোকক কৈ দিছো আৰু হ'ব এতিয়া তাৰে উদাহৰণ কিছুমান চোৱা ইয়াত CH3OH C2O5OH C3OH C3H7OH C4H9OH ইয়াত চাবা ইয়াৰ কাৰ্যকৰী মূলকবিলাক একে হয় নাই চোৱা সবতে OH আছে ইয়াতো OH OH মানে কি আছিল তোমাৰ এলকহল আছিল হয় নাই এলকহল আছিল ঠিক আছে এতিয়া এই যি শ্ৰেণীত যৌগবোৰ একে কাৰ্যকৰী মূলত থাকে তাকে কি বোলে সমগণীয় শ্ৰেণী বুলি ক'ব সমগণীয় শ্ৰেণী মানে কি হয় এটো ইম্পৰ্টেন্ট হয় যি শ্ৰেণীৰ যৌগত
কাৰ্যকৰী মূলকবিলাক একেই থাকিব গম পাইছা কাৰ্যকৰী মূলকবিলাক যদি একেই থাকে তেতিয়াহ'লে তাক কি কম আমি তাক আমি কম সমগণীয় শ্ৰেণী এটো ইম্পৰ্টেন্ট হা এইবিলাক আহি যাব এক নম্বৰীয়া প্ৰশ্ন আহি যাব আৰু ওচৰা-ওচৰি থকা যৌগৰ মাজত আমাৰ ব্যৱধান কিমান থাকে CH2 ৰ ব্যৱধান থাকে এটা ভালদৰে চাও উদাহৰণটো ভালদৰে বুজাই দিছো এফালে CH3OH এটা হল তাৰ নেক্সট কি হ'ব C2H5OH এইটা কি হয় তোমাৰ আমাৰ সমগণীয় শ্ৰেণী কিয় কাৰণ ইহঁতৰ কাৰ্যকৰী মূলক কিটা একেই OH আৰু ইহঁতৰ মাজত পাৰ্থক্য কি আছিল কাৰ্বন এটা আৰু হাইড্ৰজেন দুটাৰ পাৰ্থক্য থাকিব কিয় কাৰণ চোৱা ইয়াত কাৰ্বন ইয়াত এটা আছে ইয়াত দুটা আছে মানে কাৰ্বন এটাৰ পাৰ্থক্য আছে ইয়াত হাইড্ৰজেন তিনটা আছে ইয়াত পাঁচটা আছে মানে দুটা হাইড্ৰজেন আৰু এটা কাৰ্বনৰ কি হৈছে তোমাৰ এই সমগণীয় যৌগকিটাৰ মাজত শ্ৰেণীকিটাৰ মাজত তোমালোকৰ পাৰ্থক্যটো হিমান হ'ব মানে চোৱা CH2 পাৰ্থক্যটো বুজি পাইছা না তোমালোকে এটা C3H7OH চোৱা এটা এটা সমগণীয় শ্ৰেণী ইয়াত কি হৈছে ইয়াৰ এটো যৌগ আৰু এটো যৌগৰ মাজত ব্যৱধানটো কিমান এটো হ'ব CH2 হ'ব এটো কথাই কৈছে মানে ইয়াত এই সমগণীয় শ্ৰেণীবিলাকৰ মাজৰ যোনটো ব্যৱধান যৌগবিলাকৰ ব্যৱধান বা পাৰ্থক্য কিমান থাকিব বা CH2 মূলকৰ থাকিব মানে হ'ব ইয়াত তোমালোকে চাবলগীয়া হ'ল MCQ পইণ্ট অফ ভিউৰ পৰা এটো ইম্পৰ্টেন্ট যে সমগণীয় যোনবিলাক তোমাৰ শ্ৰেণী থাকে এই যৌগবিলাকৰ মাজত পাৰ্থক্য কিমান তোমালোকে পাৰিব লাগিব CH2 বুলি ক'বলৈ হ'ব আৰু সমগণীয় শ্ৰেণী মানে কি এটো কথা জানিব লাগিব ইয়াৰ উদাহৰণটো তোমালোকে জানিব লাগিব এটো তোমালোকৰ পাঠ্যপুথি দিয়াই আছে হ'ব কিবা ডাউট থাকিলে জনাবা হা আৰম্ভ কৰো নেক্সট আমাৰ কি আছে এতিয়া এটা ইম্পৰ্টেন্ট হা এলকিন আৰু এলকেন আৰু এলকাইন এইটা আমি পঢ়ি আহিছো আগৰ ভাগ কিতাত যে এলকিন আৰু এলকাইন আৰু এলকেননো কি হয় হ'ব এতিয়া ইহতৰ সাধাৰণ সংকেতটো তোমালোকে মনত ৰাখিব লাগিব হ'ব এতিয়া এলকেনৰ কি হয় CN আৰু H2N ইয়াত N কি হয় N তোমালোকৰ 1 2 3 4 হ'ব পাৰে যিকোনো হ'ব পাৰে ইয়াত N গুটে তিনটাত হ'ব এটা তোমাক যদি দিয়ে N = 3 বুলি দিছে তোমাক যদি এলকেনৰ সংকেতটো লিখিব দিছে প্ৰথমে এলকিনৰ তোমালোকৰ সাধাৰণ সংকেতটো কিমান CnH2n এইবিলাক তোমালোকৰ JW নিট এইবিলাকতো আহে এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ তে Nত আমি কি কৰিম N = 3 দিছে যেহেতু সেইকাৰণে আমি কি কৰিম পাতি যাম Nৰ জায়গাত Nৰ ভ্যালুটো পাতি যাম কি পালো আমি C2H4 পালো এটা কি হল তোমাৰ এটো হ'ব আমাৰ এটা এলকিন এতিয়া এলকেনৰ সাধাৰণ সংকেতটো কিমান CnH2n + 2 এতিয়া N = 2 দিছে তাহলে কিমান হ'ব 2 * 2 প্লাস 2 * 2 হ'ব সৰি এনৰ জায়গাত H এহলে 4 হল 2 * 2 4 4 + 2 কিমান হ'ব 6 এটা কি হয় আমাৰ এটো আমাৰ এলকেন ঠিক তেনেদৰে এলকাইনৰ ক্ষেত্ৰত সামাহাই যাবে এলকাইনৰ ক্ষেত্ৰত কি হ'ব আমাৰ সাধাৰণ সংকেতটো কিমান দিয়া আছে CnH2n - 2 হৈ গল যেহেতু N = 2 C2H2 * 2 * 2 - 2 হৈ গল এটা আমি কৰিলে এটো C4 - 2 কিমান হ'ব 2 এটো কি হয় আমাৰ এটো আমাৰ এলকাইন এনেদৰে আমি সাধাৰণ সংকেতৰ পৰা আমি যদি Nৰ মানটো জানো তেতিয়া আমি ধুনিয়াকে গুটেই মৌলটোৰ মানটো আমি গম পাব পাৰো আৰু আগতে পঢ়ি আহিছো যে যদি কাৰ্বনৰ এটা মৌল থাকে তেতিয়ালে কি হ'ব তোমাৰ মিথ দুটা থাকিলে ইথ তেনেদৰে এইবিলাক আছে আমি পঢ়িলে আচলতে এইবিলাক পঢ়িলে আছে হয় না পঢ়িলো এইবিলাক আগৰ ক্লাছটো যোনটো আমাৰ তৃতীয় ভাগত ধুনিয়াকে পঢ়াই দিয়া আছে যদি কিবা ডাউট থাকিলে জনাবা তাত হেতু ভাগত যদি কিবা ডাউট আছে হা এতিয়া আমাৰ
নেক্সট টপিক নেক্সট পইণ্ট কেইটামান চোৱা যে আণৱিক ভৰ বৃদ্ধি হোৱাৰ লগে লগে গলনাংক আৰু উত্তোলনাংক বৃদ্ধি হয় হ'ব এতিয়া কোনো নিৰ্দিষ্ট দ্ৰাৱকৰ দ্ৰৱণীয়তাৰ গুণো ক্ৰমে সলনি হয় এতিয়া কাৰ্যকৰী মূলকৰ উপস্থিতিৰ ফলতে সমগণীয় শ্ৰেণীৰ ৰাসায়নিক ধৰ্ম প্ৰায় একেই থাকে এতিয়া চোৱা যেতিয়া এটা কাৰ্যকৰী মূলক বিলাক চোৱা কি কি আছিলে C2H5O6 C3H7OH হ'ব এটা C4H9OH হ'ব এইকেইটা কি আছিলে আমাৰ সমগণীয় শ্ৰেণী এই সমগণীয় শ্ৰেণী কিটাৰ কি হ'ব গলনাংক আৰু উত্তোলনাংক কাৰ্বনৰ মৌল ইয়াত দুটা আছিলে ইয়াত তিনটা ইয়াত চাৰিটা কাৰ্বনৰ মৌল বাঢ়ি বাঢ়ি গৈ আছে তাৰ ফলত কি হ'ব ইহতৰ গলনাংক জানিব লাগিব দেই তোমালোকে কাৰ্বনৰ মৌল বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব গলনাংক আৰু উত্তোলনাংক কি হ'ব বৃদ্ধি পাব এইটো বস্তু ইম্পৰ্টেন্ট তোমালোকৰ যেতিয়া কাৰ্বনৰ মৌল আছে সমগণীয় সিৰিজ এটা সমগণীয় শ্ৰেণী এটাত ইয়াত কি হৈছে কাৰ্বনৰ মৌল বাঢ়ি বাঢ়ি গৈ আছে ইয়াত দুটা ইয়াত তিনটা ইয়াত চাৰিটালৈকে বাঢ়ি গৈছে এই বাঢ়ি যোৱাৰ লগে লগে কি হ'ব ইয়াত যোন গলনাংক আৰু উত্তোলনাংক সেইটো বৃদ্ধি পাব হ'ব এইটো তোমালোকে সুধিব পাৰে তোমালোকে এনেকৈ সমগণীয় শ্ৰেণী দি দিব আৰু ইহঁতক মানে গলনাংক উত্তোলনাংক কৰ মানে তোমালোকৰ সৰুৰ পৰা ডাঙৰলৈকে বা ডাঙৰৰ পৰা সৰুলৈকে সজাবলৈ আহিব পাৰে তেতিয়া তোমালোকে জানিব লাগিব য'ত কাৰ্বনৰ মৌল কম থাকিব তাত কি হ'ব এইবিলাক গলনাংক আৰু উত্তোলনাংক কম থাকিব য'ত কাৰ্বনৰ মৌল বেছি থাকিব তেতিয়া কি হ'ব ইহঁতৰ গলনাংক আৰু উত্তোলনাংক বেছি থাকিব হৈ গ'ল এইটো ইম্পৰ্টেন্ট আৰু কিন্তু ইহঁতৰ যিহেতু সমগণীয় শ্ৰেণী ইয়াতে কি হয় তোমালোকৰ সমগণীয় শ্ৰেণী ইহঁতৰ যোনটো তোমালোকৰ এইটো কাৰ্যকৰী মূলক একেই হয় সেইকাৰণে ইহঁতৰ তোমালোকৰ এই ধৰ্মবিলাক একেই থাকিব ধৰ্মবিলাক প্ৰায় একেই থাকিব কিন্তু কি কি তোমালোকৰ সলনি হ'ব ইহঁতৰ দ্ৰৱণীয়তা আৰু গলনাংক আৰু উত্তোলনাংক সলনি হ'ব বাকীখিনি একে থাকিব মানে ধৰ্মবিলাক একে থাকিব কিয় একে থাকিব কাৰণ ইহঁতি কাৰ্যকৰী মূলক বিলাক একেই হয় সব OH এই তিনিটা পইণ্ট ভালদৰে চোৱা আৰু এইকেইটা ইম্পৰ্টেণ্ট হা সেইকাৰণে তোমালোকৰ পাঠ্যপুথিৰ পৰা লৈ আহিছো একদম উলিয়াই আনিছো আৰু এতিয়া চোৱা তোমালোকৰ যে 45টা MCQ আহিব সেইবিলাকৰ পৰা মানে বহুতে গমেই নাপায় যে কোনফালৰ পৰা প্ৰশ্নবিলাক তোমালোকৰ সুধি দিয়ে কাৰণ একদম ভিতৰৰ পৰা সুধি দিয়ে কেতিয়াবা এনেকুৱা ওৱান লাইনাৰ বিলাক MCQ বনাই পিনি তোমালোকক সুধি দিব বহুতে গমেই নাপায় কিন্তু তোমালোকে এই শ্ৰেণীত পঢ়ি আছা যেতিয়া আমাৰ ভিডিঅ' চাই আছা যেতিয়া সকলো গম পাবা তোমালোকে টেনশ্যন নল'বা একদম পুৰা দেখিছা নাই ভিতৰৰ পৰা উলিয়াই তেনেকে তোমালোকক MCQ দি দিছো এইবিলাক মানে ইম্পৰ্টেণ্ট এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট নিশ্চয় বুজি পাইছা ডাউট থাকিলে জনাবা আমি নেক্সট টপিকটো চাওঁ চোৱা কাৰ্বন যৌগৰ নামাকৰণ এতিয়া কাৰ্বনৰ যোনবিলাক যৌগ আছে সেই যৌগবিলাক আমি কেনেদৰে নামাকৰণ কৰিম হ'ব তাৰে আমি এটা উদাহৰণ এটা লৈ পিনি আমি নামাকৰণ কেইটা চাম হা এইটো মন দিবা তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয় এতিয়া সমগণীয় শ্ৰেণীৰ যৌগৰ নামাকৰণ মূল কাৰ্বন শৃংখলৰ নামৰ উপসৰ্গ বা অনুসৰ্গৰ ৰূপে কাৰ্যকৰী মূলকৰ নাম যোগ কৰা হয় এতিয়া আমি চাম এতিয়া সমগণীয় শ্ৰেণীৰ যৌগৰ নামাকৰণে চাম সমগণীয় শ্ৰেণী থকা দেই বাকীবিলাক আমি পিছত চাম হ'ব এতিয়া তোমালোকে অকল চোৱা সমগণীয় শ্ৰেণীৰ যৌগৰ নামাকৰণ আমি কেনেদৰে কৰিম এতিয়া চোৱা উদাহৰণ হিচাপে আমি এলকহল ল'ম এলকহল মানে কি OH হ'ব প্ৰথমটো হৈছে মিথানল মানে মিঠ আহিছে মিঠ থকা মানে কি হৈছে এটা কাৰ্বন ইথ মানে দুটা কাৰ্বন প্ৰপ মানে তিনিটা বিউট মানে চাৰিটা এইবিলাক আমি পঢ়ি আহিছো আৰু অল মানে কি আছে অল মানে আছে এলকহল OH হ'ব এইটা আমি আগতে পঢ়ি আহিছো আগৰ তৃতীয় ভাগটোত পঢ়িলো এইবিলাক বস্তু এতিয়া নামাকৰণৰ পদ্ধতিবিলাক চোৱা হা ভালদৰে চোৱা এতিয়া প্ৰথমতে আমি চাম কাৰ্বনৰ পৰমাণুৰ সংখ্যা কিমান আছে প্ৰথমতে চাম কাৰ্বনৰ পৰমাণুৰ সংখ্যা কিমান আছে এতিয়া চোৱা প্ৰপেনৰ নামাকৰণ কৰিব দিলে ৰক প্ৰপেনৰ কাৰ্বনৰ তোমালোকে নামটো দেখিয়ে গম পাব লাগিব প্ৰপ বুলি আছে প্ৰপ মানে কি কৰিছিলো আমি প্ৰপ মানে হৈছে তিনটা কাৰ্বন আমি গম পাম যে প্ৰপেনত তিনটা কাৰ্বন আছে কিয় গম পালো আমি পঢ়ি আহিছিলো যে প্ৰপ মানে কি আছিলে প্ৰপ মানে 3 যদি তিনটা কাৰ্বন থাকে তেতিয়া কি হ'ব প্ৰপ নামটো আহিব হ'ব এটা কাৰ্যকৰী মূলক যদি থাকে তেতিয়ালে আমি কি কৰিম নামৰ উপসৰ্গ বা অনুসৰ্গ ৰূপে কাৰ্যকৰী মূলকৰ নামটো আমি যোগ কৰিম এতিয়া কাৰ্যকৰী মূলকৰ ইয়াত কি কাৰ্যকৰী মূলক আছে নি প্ৰপেনত
যদি কাৰ্যকৰী মূলক থাকে তেতিয়া আমি তাত সেই কাৰ্যকৰী মূলকৰ যোনটো নাম থাকিব সেইটো উপসৰ্গ আৰু অনুসৰ্গ ৰূপে আমি যোগ কৰিম আৰু সেই তালিকাখন আছে আমাৰ তালিকা 4.4 অনুসৰি এখন আমাৰ তালিকাখন ভালদৰে চাম ৰবা হ'ব এতিয়া অনুসৰ্গ যোগ কৰা প্ৰথম নেক্সট থাৰ্ড ষ্টেপটো কাৰ্যকৰী মূলকৰ নামটোৰ অনুসৰ্গ দিলে মূল শৃংখলৰ নামটো ই নামটোৰ ঠাইত উপযুক্ত প্ৰত্যয় লগোৱা হয় এতিয়া চোৱা আমি কি পালো আমাৰ যোনটো তিনটা কাৰ্বন আছে তিনটা কাৰ্বন থাকে কাৰণে কি পালো আমি যৌগটো প্ৰপেন হ'ব বুলি গম পালো হ'ব এতিয়া আমি কি কৰিব লাগিব কাৰ্যকৰী মূলক লগাব লাগিব কাৰ্যকৰী মূলক লগাবলৈ আমি কি কৰিম এই লাষ্টত যে ইটো আছে যে এই ইটো অতৰাই দিম এই লাষ্টৰ ইটো অতৰাই দিলে প্ৰপেন মাইনাছ ই এই যোনটো ইটো আছিলে এটা আমি অতৰাই দিম অতৰাই দিবানি এই ই জায়গাত আমি কি কৰিম যোনটো আমাৰ অনুসৰ্গ থাকিব অনুসৰ্গটো লগাই দিম দেখিলা এটা কি হৈ গল প্ৰপেনন হৈ গল দেখিছা প্ৰপেনন মানে কি আছে আৰু এলিয়াত আছিলে নাই ঠিক তেনেদৰে অসম্পৃক্ত যৌগৰ ক্ষেত্ৰত কি হ'ব এই যোনটো n টো ইন হৈ যাব আৰু n থাকিব যদি এটা যদি তোমাৰ বান্ধনী থাকে তে কি হ'ব এটো n হ'ব যদি দুটা বান্ধনী থাকে তোমাৰ ইন হ'ব আৰু তিনটা বান্ধনী থাকিলে y in হ'ব yen এখিনি বুজি পাইছা এটা দেখাম ৰবা তোমালোক কেনেদৰে কৰিম এটা এক্সাম্পল লৈ ধুনিয়াকৈ দেখাই দিম এই চাই লও এবাৰ হা কিন্তু তোমালোকৰ স্টেপ এতিয়া চোৱা তোমালোক দেখাম এতিয়া কেনেদৰে কৰিম চোৱা এতিয়া আমাক দিছে প্ৰপেনটো আমাক প্ৰপেন তিনটা কাৰ্বন দি দিছে আমাক হ'ব তিনটা কাৰ্বন দি দিছে হৈ গল তিনটা কাৰ্বন দি দিছে এতিয়া হ'ব এতিয়া আমি কি কৰিম ইয়াত এটা হেৰি লগাই দিম কাৰ্যকৰী মূলক এটা লগাম কাৰ্যকৰী মূলকটো কি লগাম হাইড্ৰজেনৰ জায়গাত কাৰ্যকৰী মূলক এটা লগাই দিম কাৰ্যকৰী মূলক OL লগাই দিলো OL লগালো হ'ব OL লগালো এতিয়া প্ৰথমতে চাবা ইয়াত তোমালোকে নামটো গম নোপোৱা এতিয়া লাগে ইয়াত তিনটা কাৰ্বন আছে তিনটা কাৰ্বন লাগিলে কি হ'ব ইয়াত প্ৰপ হ'ব তিনটা কাৰ্বন আছিলে আমি আছে কাৰণ আমি কি লিখিলো প্ৰপ লিখিলো যদি দুটা কাৰ্বন থাকিলে তেতিয়া আমি মিথ লিখিলো এটা কাৰ্বন থাকিলে আমি ইথ লিখিলো তিনটা থাকিলে আমি বিউট লিখিলো হ'ব এতিয়া আমি চাম যে তিনটা কাৰ্বন আছে কাৰণে তিনি এতিয়া চোৱা কাৰ্যকৰী মূলকটো কি আছে ফাংচনেল গ্ৰুপটো কাৰ্যকৰী মূলক আছে তোমাৰ OL OH আছে OH সৰি OH মানে কি আছে আমাৰ OH মানে আছে এলকহল এই কি হৈছে কাৰ্যকৰী মূলকটো কি আছিল আমাৰ OH মানে এলকহলৰ যোনটো আমাৰ প্ৰত্যয়টো হ'ব কি হ'ব উপসৰ্গটো কি হ'ব OL এই তোমাৰ তালিকাখনত দিয়া আছে উপসৰ্গ লগাব লাগিব OL হ'ব এতিয়া আমাৰ কি হ'ব যদি এটা যেহেতু আমাৰ ইয়াত এটা বান্ধনী সকলোতে এটা আছে তাহলে কি হ'ব আমাৰ প্ৰপানল বুজি পাইছা যদি ইয়াত দুটা বান্ধনী থাকিলে হেদিন প্ৰপানল হেদিন হল যদি এটা যদি আমি যদি ইয়াত কাৰ্যকৰী মূলকটো অতৰাই দিও তাহলে এটো কি হল দিন প্ৰপেন আৰু যদি তোমালোকৰ হেৰি থকা হেদিন ইয়াত যদি ডাবল বন্ড এটা দুটা বান্ধনী থাকিলে তেতিয়া কি হল দিন আমাৰ প্ৰপিন আৰু যদি তিনটা বান্ধনী থাকিলে হেদিন ইয়াত তেতিয়া কি হল দিন আমাৰ প্ৰপাইন বস্তুটো ক্লিয়াৰ হৈছে নে তোমালোকে এইবিলাক উপসৰ্গ বিলাক জানি প্ৰিফিক্স আৰু সাফিক্স জানিবলৈ তোমালোকৰ এই তালিকা যোনখন আছে 4.4 তাতে সকলো দিয়াই আছে তে ভালদৰে এবাৰ চাই লোৱা এটা ইম্পৰ্টেন্ট হয় মই তোমাক আৰু এবাৰ বুজাই দিম যদি কিবা বুজি নোপোৱা নেক্সট ক্লাছত যদি তোমালোকে এটা কবা যে ডাউট আছে বুজি নাপালো এই টপিক আকৌ বুজাই দিম ভালদৰে স্টেপ কেইটাতে আছে তোমালোকে প্ৰথমতে কি কৰিব লাগিব আমি কেটা কাৰ্বনৰ যৌগ আছে সেইটো আমি চাই ল'ব লাগিব হ'ব এতিয়া তিনটা থাকিলে প্ৰপেন ইয়াত তিনটা আছে আমাৰ উদাহৰণটো তিনটা আছে কাৰণে প্ৰপেন ললো এতিয়া এই নামৰ উপসৰ্গ বা অনুসৰ্গ ৰূপে কাৰ্যকৰী মূলকৰ নামটো আমি যোগ কৰিব লাগিব যদি কাৰ্যকৰী মূলক থাকে যদি নাথাকে চোৱা কাৰ্যকৰী মূলকৰ নামটো অনুসৰ্গ দিলে মূল শৃংখলৰ নামটোৰ শেষত
যোনটো ইটো আছে এই শিখৰ যোনটো ইটো হয় সেই ইটো আঁতৰি পিনি কি হৈ যাব তাত এই কাৰ্যকৰী মূলকৰ যোনটো হেৰি থাকিব উপসৰ্গ বা তোমাৰ হেৰি থাকিব অনুসৰ্গ থাকিব সেইটো লাগি যাব হ'ব এটা হে তাৰ হৈ গল এটা আমি হৈ গল প্ৰপানন পাই গলো তাত যদি হেইটা অসংপৃক্ত হয় মানে অসংপৃক্ত মানে কি দুটা বান্ধনী বা তিনটা বান্ধনী থাকে তিনটা বান্ধনী থাকিলে কি হ'ব তোমাৰ যদি দুটা থাকে তাহলে ইন হ'ব আৰু যদি তিনটা বান্ধনী থাকে ওয়াইন হ'ব মানে যদি এনেকা হয় সি ডাবল বন্ড সি দুটা বান্ধনী আছে এটো কি হ'ব আমাৰ প্ৰপিন আৰু তিনটা বান্ধনী যদি থাকে এনেকে তাকি থাকিব আমাৰ প্ৰপাইন লাষ্টত মানে ওয়াইন লাগি যাব এইবিলাক উপসৰ্গ বিভিন্ন ধৰণৰ তোমালোক উপসৰ্গ দিয়া আছে প্ৰতিটো তোমালোকৰ হেৰি কাৰ্যকৰী মূলকৰ তোমালোকে চাই ল'বা যদি কিবা ডাউট থাকে জনাবা হ'ব এতিয়া আমি আগবাঢ়ো তোমালোকৰ প্ৰশ্নবিলাক কৰিবা তোমালোকে এইখিনি বেলেগ বেলেগ ধৰণৰ তোমালোকে এইবিলাক তালিকাখন যদি চোৱা তালিকাখন চাই তোমালোকে গমে পাবা তালিকাখন এবাৰ বুজাই দিছো চোৱা তোমালোকে তালিকাখন উলিয়াই লোৱা তোমালোকে যদি ধৰিব পৰা নাই ইয়াত বৰ্ডত তোমালোকে উলিয়াই লোৱা এতিয়া চোৱা কাৰ্যকৰী মূলক যদি হেলোজেন থাকে এতিয়া কি হ'ব ইয়াৰ প্ৰিফিক্স বা সাফিক্স উপসৰ্গ কি লাগিব ক্লোৰো ব্ৰোমো ইয়াত চোৱা তিনটা কাৰ্বন আছে ইয়াত এটা দুটা তিনটা Cl আছে Cl টো কি আছে তোমাৰ কাৰ্যকৰী মূলক তা কি হ'ব উপসৰ্গ লাগিলে ক্লোৰো ক্লোৰো প্ৰপেন হৈ গল ঠিক তেনেদৰে এলকহলৰ জায়গাত কি লাগিব তোমাৰ উপসৰ্গ লাগিব OL এটো আৰু OL লাগিব আৰু যোনটো কাৰ্যকৰী মূলকটো কি আছে OS সেইকাৰণে কি হল প্ৰপানল ঠিক তেনেদৰে এলডিহাইডত লাগিব তোমাৰ AL যোনটো উপসৰ্গ হেতু কি হ'ব প্ৰপানলটো জায়গাত কি হ'ব প্ৰপা এটো ইয়াত এলডিহাইড লাগি গৈছে আৰু প্ৰপানেল বুলি গৈছে ঠিক তেনেদৰে কিটনত লাগিব উপসৰ্গটো ONE হ'ব ONE তোমালোকৰ যোনটো কিটনৰ যোনটো কাৰ্যকৰী মূলক হেতু কি CO ইয়াত কি বনি গল প্ৰপানন বনি গল ঠিক তেনেদৰে কাৰ্বজাইলিক এসিডত লাগিব তোমালোকৰ উপসৰ্গটো ওইক এসিড আৰু ইয়াত কি হল তোমালোকৰ ইয়াত কাৰ্যকৰী মূলকটো COOH আৰু নামটো হৈ গল তোমালোকৰ প্ৰপানোইক এসিড ঠিক তেনেদৰে দুটা বন্ধনী যদি থাকে দুটা বন্ধনী থাকিলে মানে কি এলকিন থাকিলে লাষ্টত লাগিব ENE হলে কি হৈ যাব তোমাৰ প্ৰপিন বনি যাব ঠিক তেনেদৰে যদি তিনটা বান্ধনী থাকে তিনটা বান্ধনী থাকিলে YNE আছে YNE লাগি যাব উপসৰ্গ YNE তিনটা বান্ধনী আছে এতিয়া তিনটা বান্ধনী আৰু নামটো কি বনি গল প্ৰপাইন ধুনীয়াকৈ দিয়াই আছে তোমালোকে যদি কিবা ডাউট থাকে জনাবা হা এতিয়া নেক্সট আমি কি তোমালোকৰ প্ৰশ্নাৱলী দিয়া আছে প্ৰশ্নাৱলী কিটা কৰোৱা হয় এতিয়া কৈছে যে পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা গঠন সমযোগী মনত আছে না কি হয় আমি দ্বিতীয় ভাগটো দ্বিতীয় ভাগ নে প্ৰথম ভাগটো আমি ডিসকাস কৰিছিলো যে গঠন সমযোগী মানেনো কি গঠন সমযোগী মানে এইবিলাক হয় যোনবিলাকৰ কি হয় আণবিক সংকেত বিলাক একেই থাকে আণবিক সংকেত একেই কিন্তু গঠন বেলেগ আমি আগত পঢ়িছো এটো কাৰণে হেকে নপঢ়ো এটা কি হৈছে আমাক পেন্টেনটো কি আছে পেন্ট মানে কি হৈছে পাঁচটা কাৰ্বন পেন্ট বুলি কৈছে তিনটা চাৰিটা পাঁচটা পেন্টেন বুলি কৈছে ন পাঁচটা কাৰ্বন হল এতিয়া চোৱা এতিয়া এই পেন্টেনৰ যোনটো ইয়াত কি আছে পেন্টেন কৈছে 10 n আছে পেন্টেন n আছে ANE আছে সেই কিয়টো কি হ'ব ইয়াত অকল এটা বান্ধনী থাকিব হৈ গল আমি কাৰ্বনৰ জায়গায় হাইড্ৰোজেন বহাই যাম এটা আমাৰ গঠন হৈ গল কাৰ পেন্টেনৰ গঠন এটা হৈ গল হল এটা আমাক কৈছে গঠন সমযোগী আঁকিব কৈছে মানে ইয়াৰ গঠনটো একে থাকিব আণবিক সংকেতটো একে থাকিব কিন্তু গঠনটো বেলেগ বেলেগ হ'ব এতিয়া আকু আহা কেনে ধৰণে হ'ব পাৰে তোমালোকৰ ইয়াত আমি কি কৰিব পাৰো গঠন আমি কাৰ্বনটো এটা বেলেগ এটা জায়গা দি দিব পাৰো হয় নাই বেলেগ এটা জায়গা দিলে এটো কি হৈ যাব তোমাৰ আমাৰ গঠন সমযোগী হৈ যাব এটো কৰো এতিয়া চোৱা 4টা কাৰ্বন এফালে এটা কাৰ্বন এফালে দি দিলো দেখি আমাৰ গঠন সমযোগী ইয়াৰ আণবিক সংকেত একে কিন্তু গঠনটো বেলেগ বেলেগ দেখিছানে এটা কাৰ্বন যদি ইয়াত দি দিও আমি তলৰ ফালে যদি দি দিও আৰু এটা তিনটাই বনিব চাগে
হয় এইটো লাইভ নবনিব এটা বনিলে আমাৰ কি হ'ল বনিলে গঠন সমযোগী তিনটা বনি গ'ল তিনটাই বনিব আৰু নবনে আৰু কিয় নবনে কাৰণ যদি আমি কাৰ্বনটো যদি এইটো যদি এফালে দি দিও ইহঁতৰ নামকেইটা একেই হৈ যাব তো আমাৰ তিনটাই বনিব আমাৰ গঠন সমযোগী একেটাই তা লিখি লবা হা এটা তোমালোকৰ আনসাৰটো তিনটা গঠন সমযোগী বনিব গঠন সমযোগী মানে কি ইহঁতৰ কি হ'ব আণৱিক সংকেতটো একেই হ'ব কিন্তু গঠনটো বেলেগ হ'ব হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্নটো কৰিম ইয়াত কৈছে যে কাৰ্বনৰ আন দুটা ধৰ্ম কোন দুটা ধৰ্মৰ বাবে আমি চাৰিওফালে অজস্ৰ কাৰ্বনৰ যৌগ পাওঁ এটা কোন দুটা ধৰ্মৰ কাৰণে আমি কাৰ্বনৰ অজস্ৰ যৌগ পাওঁ আমি ধুনীয়াকৈ পঢ়ি আহিছো আমি প্ৰথম ভাগটোতে পঢ়িছিলো চাগে প্ৰথম ভাগ নে দ্বিতীয় ভাগত পঢ়িছিলো এই বস্তু তাত কৈছে দুটা প্ৰধান ধৰ্ম আছিলে ধৰ্মকেইটা কি হৈছে প্ৰথম হৈছে কেটিনেশ্যন আৰু দ্বিতীয়টো হৈছে কি আমাৰ চতুৰ্বৰ্গ যুজি টেট্ৰাভেলেন্সি এতিয়া আমাৰ যোনটো হেৰি আছিলে তোমালোকৰ কেটিনেশ্যন আছিলে কেটিনেশ্যনটো মানে কি আছিলে যে কাৰ্বনে নিজৰ হৈতে বান্ধনী গঠন কৰি দীঘল শৃংখল শাখাযুক্ত শৃংখল নাইবা সক্ৰিয় শৃংখল গঠন কৰিব পাৰে যাৰ ফলত বিভিন্ন যৌগ গঠন কৰিবলৈ সম্ভৱপৰ হয় এটা পঢ়িছিলো আৰু বুজাই দিছো চোৱা কাৰ্বনে কি হয় নিজৰ কাৰ্বনৰ নিজৰ যৌগ লগতে মিলি কি কৰিব পাৰে এনেদৰে শৃংখল বনাই দিব পাৰে হাইড্ৰোজেনকে দিয়া নাই হা হল এনেদৰে আৰু কি কৰিব লাগে দীঘল শৃংখলো বনাব পাৰে ইয়াৰ নিচিনা নাইবা শাখাযুক্ত শৃংখলো বনাব পাৰে শাখাযুক্ত শৃংখল মানে কি এইবিলাক শাখা থকা ডাল থকা এইটো শাখা আছে না এইটো এটা কাৰ্বনৰ শাখা বনি গ'ল এফালে এটা কাৰ্বন এইটো শাখা বনি গ'ল হাইড্ৰোজেনবিলাক দিয়া নাই হা আৰু নাইবা কি কৰিব পাৰে গোল সক্ৰিয় শৃংখলো বনাব পাৰে সক্ৰিয় মানে কি হ'ব এনেকুৱা হ'ব হল দেখিছানে এই যোনটো ধৰ্ম কাৰ্বনৰ ইয়াকে কি কয় ইয়াকে কয় তোমালোকৰ কেটিনেশ্যন বুলি কয় হল এটা নেক্সট যোনটো আমাৰ ধৰ্ম আছিলে কাৰ্বনৰ সেইটো হৈছে যে চতুৰ্বৰ্গভুজি টেট্ৰাভেলেন্সি কাৰ্বনৰ যোজ্যতা কিমান 4 গতিকে এই চাৰিটা কাৰ্বন নাইবা অন্য মৌলৰ সৈতে লগ লাগি সহযোগী বান্ধনী গঠন কৰিব পাৰে এই কাৰ্বনৰ এই বৈশিষ্ট্যৰ বাবে বিভিন্ন ধৰণৰ যৌগ গঠন কৰিব পাৰে বুজি পাইছা চাই লোৱা এটা পঢ়িলো আৰু লিখি লোৱা এইলা আগত পঢ়াই থোৱা আছে তোমালোকক তথাপি এবাৰ লিখি লোৱা হা চাই লোৱা আৰু এইটো হৈতে তোমালোকৰ চতুৰ্থ ভাগটো সমাপ্ত কৰিম বেছি দীঘল নকৰো ভিডিওটো তোমালোকে চাগে আমনি পাই যাবা বেছি হেৰি কৰি থাকিলে নেক্সট যোনটো ভাগ হ'ব আকৌ এটা সৰু ভাগ এটা লহিম তাত তোমালোকৰ বাকিখিনি টপিক আমি ডিসকাস কৰিম ইয়াত এতিয়া লাষ্ট আমি কি কৰিম এতিয়া এইখিনি ডিসকাস কৰি লওঁ প্ৰশ্নাৱলীখিনি তোমালোকৰ হ'ব ইয়াত নেক্সট হৈছে যে সাইক্লোপেন্টেনৰ সংকেত আৰু ৰাসায়নিক বিন্দু আগা সাইক্লোপেন্টেন সাইক্লো মানে কি হ'ব ই বৃত্ত আকাৰ হ'ব সাইক্লো মানে বৃত্ত আৰু পেন্ট বুলি কৈছে পেন্ট মানে কি আছে তোমাৰ পেন্ট মানে 5টা কাৰ্বন আছে আৰু ইয়াত কৈছে পেন্ট এন কৈছে পেন্ট এন আছে মানে কি গোটেই কেইটাত অকল এটা বন্ধনী আছে হ'ব সাইক্লো হলে 5টা যদি কাৰ্বন হয় এটা ইয়াত দিলো দুটা তিনটা চাৰিটা পাঁচটা এটা বনি গ'ল সাইক্লোপেন্টেন চোৱা এনেকুৱা মানে সাইক্লোপেন্টেন এনেকুৱা হয় এফালে হাইড্ৰোজেন এটা সাইক্লোপেন্টেন এইটো কি হৈছে সাইক্লোপেন্টেন ইয়াত কি হৈছে সাইক্লো মানে কি হৈছে বৃত্ত হৈছে ন বৃত্ত আকাৰ টাইপ হৈছে সেইকাৰণে আমি কি সাইক্লো বুলি কম সাইক্লো মানে কি সাইকেল সাইক্লো যদি আহে গম পাবা এইটো বৃত্ত আকাৰ হ'ব
পেন্টেন পেন্টৰ পৰা আমি কি পালো আমি পালো যে পেন্টেনৰ পৰা 5টা কাৰ্বন থাকিব আৰু এনৰ পৰা পালো যে গোটেইকেইটাত এটা বন্ধন থাকিব ইয়াত যদি সাইক্লোপেন্টিন হোৱা পেন্টিন হলে কি হল দিনি দুটা বান্ধনী থাকিলে আৰু পেন্টাইন হোৱা কি থাকিলে ইয়াত তিনটা বান্ধনী থাকিলে হৈ গল এটা কি কৈছে ইলেক্ট্ৰনীয় বিন্দু আঁকিব কৈছে ইলেক্ট্ৰনীয় বিন্দু গঠন কৰিব জানা নাই তোমালোকে এটা চোৱা কাৰ্বনৰ চোৱা বেলেগ এটা চিনি লও হা কাৰ্বনৰ চোৱা বাহিৰৰ কক্ষত কেটা থাকে মৌল এটা থাকে এটো আঁকিব পাৰিলে গম পাই যাবা আৰু গমে পাই যাবা চাৰিটা থাকে না চাৰিটা এফাল থাকিলে আৰু এটা কাৰ্বন এফালে চাৰিটা এটা দুটা তিনটা চাৰিটা আৰু এটা কাৰ্বন এফালে এটা দুটা তিনটা চাৰিটা আৰু এটা কাৰ্বন এফালে দি দিলো এটা দুটা তিনটা চাৰিটা আৰু এটা কাৰ্বন কি হ'ব এটা এফালে আহি গ'ল এটা দুটা এটা চাৰিটা হ'ব এটা ইয়াৰ ইলেক্ট্ৰনৰ বিন্দু আঁকিব আছে ইয়াৰকে সমযোগী বন্ধনী থাকিব সমযোগী বন্ধনী আমি এনেদৰে দেখাব পাৰো কাৰ্বনৰ কিবা ইয়াত চাৰিটা আছে ন চাৰিটা পাঁচটা ছটা আঠটা লাগিব বেলা হাইড্ৰোজেনটা আছে ন হাইড্ৰোজেনটা পাহৰি গৈছিলো হাইড্ৰোজেন এফালে এটা এটাকে সমযোগী যৌগল কৰিব এটা ইয়াৰ হাইড্ৰোজেনে কি কৰিব ইয়াৰ লৈ লব এটো কাৰ্বনৰ হাইড্ৰোজেন লৈ পিনি কি কৰিব সমযোগী বন্ধনী গঠন কৰিব হৈ গল এটো হাইড্ৰোজেনে কৰিল এটা কাৰ্বনে কি কৰিব হাইড্ৰোজেনৰ কিটাও ল'ব বা বাকি সাইডত থকা কাৰ্বন কিটাৰ পৰা ল'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ইটা লৈ ল'ব এটো কাৰ্বনে ইটা লৈ ল'লে হৈ গল এটো কাৰ্বনে কি কৰিব ইটা বা ল'ব কৰিব ইকো কৰি ল'ব এটো বা এটা ভুল গ'ল এফালে আছিল এফালে বা এটো ল'ব ইয়াৰ এটো কাৰ্বনে কৰিব কি এটো কাৰ্বনে ল'ব ইয়াৰ এটো ঠিক আছে এটো কাৰ্বনে ল'ব ইয়াৰ এটো ল'ব মানে 8টা ইলেক্ট্ৰন হ'ব লাগিব টোটাল আৰু হৈ গল এটো হৈছে তোমাৰ বিন্দু এটা যদি তোমালোকে বন্ধনীটা দেখাব পৰা বন্ধনীটা তোমালোকে পৰীক্ষা দেখাই নিয়া বন্ধনীটা এনেকৈ আঁকি দিলে হ'ব এফালে এটা বন্ধনী হ'ব এটো এটা বন্ধনী এটো এটা হাইড্ৰোজেনৰ বন্ধনী কাৰ্বনৰ এটো এটা বন্ধনী হ'ব একিটা মিলি মিলি এটো মিলি মিলি হ'ব এটা এটা মিলি এটা হ'ব এটা মিলি হ'ব এটা মিলি দেখিছা নে হৈ গল লিখি লোৱা একটা মানে তোমাৰ শৰ্ট ট্ৰিক ইলেক্ট্ৰনীয় বিন্দু যদি তোমালোকে আঁকিব অলপ টান পোৱা এটো বুজি পোৱা নাই তাহলে কি কৰিবা এইকিটা ইয়াৰ আগত এইটা আগে বন্ধনী কিটা মুৰে মুৰে ইলেক্ট্ৰনটো দি লবা তাৰ 7টা ইলেক্ট্ৰন মানে ইয়াৰ অষ্টকটো পুরো সম্পূর্ণ কৰি গৈ থাকিবা আৰু ইলেক্ট্ৰনটা দেখাই দিলো দেখিলা নে এনেৰে বন্ধনী বিলাক হয় তোমালোকৰ হ'ব নেক্সট প্ৰশ্নটো কৰো কোৱা ডাউট থাকিলে জনাবা হা লিখি লোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট প্ৰশ্নটো হৈছে তলৰ যৌগবিলাকৰ গঠন আঁকি দেখুৱা গঠন আঁকি দেখাব লাগে এতিয়া ইথানোইক এসিড ইথানোইক এসিডৰ কি কৰিব লাগে আমি গঠন আঁকিব লাগে
এই বস্তুটো সমযোগী হ'ব এটা হেতু দিছিলে হা এটা ইথানিক এসিডটো আকিম চোৱা ইথান 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 ইথিন মানে ইথ মানে কি আছিলে ইথ মানে কি আছিলে দুটা কাৰ্বন মিথ ইথ হৈ গল এতিয়া নয়িক বুলি কৈছে নয়িক এসিড ইথান নয়িক এসিড মানে এটা কাৰ্বজালিক এসিড তাৰ যোনটো উপহৰ্ব কি আছিলে COOH আছিলে ইয়াত কি হ'ব হৈ গল চোৱা কি ধুনীয়াকৈ আঁকি দিলো একদম ইজি হয় দেখিছা নাই এই তোমালোকে এই আগৰ বুজোৱা কিটা যদি তোমালোকে গম পোৱা একদম ইজিলি পাই যাবা ঠিক তেনেদৰে ব্ৰমোপেন্টেন ব্ৰমোটো এটা কি আছিলে উপহৰ্গ লাগিছে পেন্ট বুলি কৈছে পেন্ট মানে কি হ'ব পাঁচটা কাৰ্বন পেন্ট ব্ৰমো বুলি ক'লে ইয়াত ব্ৰমো এটা লগাই দিবা হাইড্ৰজেনৰ জেগাত পেন্টেন কৈছে মানে এটা বন্ধনী আছে হ'ব আৰু এটা কৈছে যে ব্ৰমোপেন্টেনৰ সহযোগী সম্ভৱ নে নিশ্চয় সম্ভৱ ইয়াৰ সহযোগিতা কি দিম নেকি তোমালোকক হোমৱৰ্ক দিও কোৱা ইয়াৰ সহযোগিতা তোমালোকক হোমৱৰ্ক দিছো তোমালোকে মোক তোমালোকে ক'ত দিবা দিবটো নোৱাৰিবা তোমালোকে এটা হোমৱৰ্ক আৰু নিজে কৰি ল'বা হ'ব মই কৰি দিম যদি তোমালোকে নোৱাৰা নেক্সট ক্লাছত তোমালোকে যদি পাৰিলা নোৱাৰিলা সেইটো ক'বা নোৱাৰিলো বুলি যদি কোৱা কমেন্ট কৰিবা যে পাৰিলা নোৱাৰিলা যদি মই নোৱাৰা বুলি তোমালোকে কমেন্ট কৰা তেতিয়াহ'লে মই এইটো কৰি দেখাম নেক্সট ক্লাছত হ'ব এই তোমালোকৰ হোমৱৰ্ক যে ব্ৰমোপেন্টেনৰ সহযোগী কি হয় সহযোগী সম্ভৱ নে অসম্ভৱ এটো ইম্পৰ্টেন্ট হা ঠিক আছে হ'ব নেক্সট কি আছিল তোমাৰ বিউটানন বিউট বুলি কৈছে বিউট মানে কেটা হ'ব তোমাৰ চাৰিটা কাৰ্বন থাকিব বিউট 1 2 3 4 বিউটানন কৈছে নন মানে কি আছিল ননটো কিহৰ আছিল ননটো কিহৰ উপহৰ্গ আছিল তোমাৰ কিটনৰ আছিল নাই কিটনৰ ONE কিটনৰ কি আছিল তোমাৰ কিটনৰ যোনটো আমাৰ হেৰি সহযোগী কাৰ্যকৰী তোমাৰ কি আছিল তোমাৰ কাৰ্যকৰী মূলকটো CO নাছিলে জানো ইয়াত CO দি দিলো এটা কি বনি থাকিলে তোমাৰ বিউটানন বনি থাকিলে ইয়াত চাবা যাতে ইয়াৰ মানে তোমালোকৰ যোনটো ভ্যালেন্সিটো যুজতাটো 4 হ'ব লাগিব 4 সম্পূৰ্ণ হ'ব লাগিব এটা দুটা তিনটা চাৰিটা প্ৰতি চাৰিটা যুজতা সম্পূৰ্ণ হৈছে দেখিছানে এটা নেক্সট হেক্সেন কৈছে হেক্সনেল কৈছে হেক্সনেল হলে কিটো আছিলে হেক্সনেল মানে কি আছিলে তোমাৰ হেক্স হলে কি হ'ব তোমাৰ ছটা হেক্সনেল বুলি কৈছে নেল মানে কি হৈছে তোমালোকৰ এইটো এলডিহাইডত আহিব এলডিহাইডৰ উপহৰ্গ কি আছিলে এল সেইকাৰণে কৈছে হেক্সনেল এলডিহাইডৰ যোনটো আমাৰ কাৰ্যকৰী মূলক আছিলে কাৰ্যকৰী মূলকটো কি আছিলে আমাৰ CHO হ'বনে CHO আছিলে ইয়াত কৈ আমি CHO বহাই দিম এটা অক্সিজেন CHO এটো কি আছিলে এটো কি হয় আমাৰ এটো আমাৰ হৈছে এলডিহাইড হৈ গল এইটা হৈ গল এটা তোমালোকে পাতি লোৱা যদি কিবা ডাউট থাকিলে নেক্সট মোক কমেন্ট সেকশনত জনাবা মই ডাউটবিলাক সলভ কৰি দিম আমি নেক্সট কোৱেশ্চনটো যাম তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা হা এটা ইয়াৰ তলৰ যৌগবোৰৰ নাম লিখা যৌগবিলাকৰ কি কৰিব লাগে আমি নাম লিখিব লাগে এতিয়া নাম লিখিবলৈ চোৱা প্ৰথম ইয়াত চোৱা কেটা কাৰ্বন আছে এটা চাবা কেটা কাৰ্বন আছে ইয়াত দুটা কাৰ্বন আছে ইয়াত কেটা আছে দুটা কাৰ্বন আছে নাই এতিয়া দুটা কাৰ্বন যদি হয় তাহলে কি আছিল আমাৰ ইথ আছিলে আৰু বিআৰ কাৰ্যকৰী মূলকটো কি আছিলে বিআৰ মানে কি হলে ব্ৰমো লাগিব এটো কি হ'ব তাহলে আমাৰ ব্ৰমো দুটা আছে দুটা কাৰ্বন থাকিলে কি হ'ব আমাৰ মিথেন ব্ৰমো ইথেন হৈ গল ব্ৰমো ইথেন হৈ গল ঠিক আছে
ইয়াক আৰু এটা নাম থাকে তোমাৰ এইটো ইথাইল ব্ৰমাইড বুলিও কয় তোমালোকে ব্ৰমো ইথাইল মেইটো তোমালোকে জানিবৰ কাৰণে লিখিছো আৰু ইথাইল ব্ৰমাইড তোমালোকে যোনটো হেৰি থাকে ইথাইল ব্ৰমাইড এইটো লিখিবা ব্ৰমো ইথাইল লিখিবা তাৰ 2 নম্বৰটো দিছে আমাৰ ইয়াত কাৰ্বন কেটা আছে অকল এটা দি আছে এটা কাৰ্বন হলে কি হ'ব এটা কাৰ্বন হলে মিথ হ'ব মিথ আৰু ইয়াত কাৰ্যকৰী মূলক কি আছে কাৰ্যকৰী মূলক আছে তোমালোকৰ ইয়াত এলডিহাইড আছে CHO আছে CHO থাকিলে কি হয় তোমালোক কি লাগে তোমাক L লাগে L লাগে নাই তোমালোকৰ উপসৰ্গটো এটা কি হ'ব আমাৰ এই কাৰণে এটো হ'ব মিঠা নেল হৈ গল বুজি পাইছা নেক্সট চোৱা ইয়াত কেটা কাৰ্বন আছে প্ৰথমতে চাবা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মানে কি আছিল হেক্স ছটা মানে কি হেক্স এটা হেক্স আৰু ইয়াত বন্ধনী কেটা আছে ইয়াত তিনটা বন্ধনী আছে মানে কি হ'ব হেক্সাইন হ'ব এইটো হেক্সাইন তিনটা বন্ধনী যেহেতু আছে হলে ইয়াৰ হলে তোমালোকৰ এইটো কাৰ্যকলাপ শেষ হৈছে আৰু এইটো ভাগো শেষ হৈছে এতিয়া নেক্সট ভাগৰ পৰা আমি বাকিখিনি টপিক যিমানখিনি আছে সেইখিনি চাম তোমালোকৰ নেক্সট ভাগত আমি চাম তোমালোকৰ কাৰ্বনৰ কেমিকেল প্ৰপাৰ্টিজ বিলাক ৰাসায়নিক ধৰ্মবিলাক হ'ব এতিয়া আজি যদি কিবা ডাউট থাকে ডাউটবিলাক তুমি কমেন্ট সেকশনত জনাবা এতিয়া এই ভাগটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ